ইপিনে শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তই পদত্যাগ কৰিছে। ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ কৰিছে ভাস্কৰজ্যোতি মহন্তই। শ্যামকানুৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন দাখিল কৰা হৈছিল। RTI আবেদনলৈ চাই পদত্যাগৰ পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি পদত্যাগ কৰিছে অৱশেষত ভাস্কৰজ্যোতি মহন্ত, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ। যেহেতু শ্যামকানু মহন্ত সম্পৰ্কে কেইবাখনো RTI আবেদন দাখিল কৰা হৈছিল আৰু শ্যামকানু মহন্ত জ্যেষ্ঠ ভাতৃ যেহেতু RTI যিটো আয়োগৰ অধ্যক্ষ হৈ আছিল, গতিকে তেনে প্ৰেক্ষাপটত হয়তো পক্ষপাতিত্বৰ অভিযোগ উত্থাপিত হ'ব পাৰে ভৱিষ্যতে। সেইবাবে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ বাবে পৰামৰ্শ দিছিল আৰু এই পৰামৰ্শ মানি ভাস্কৰজ্যোতি মহন্তই পদত্যাগ কৰিছে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীৰ পৰা। ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্ত হৈ আছিল ভাস্কৰজ্যোতি মহন্ত। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল ভাস্কৰজ্যোতি মহন্তই। পৰৱৰ্তী সময়ত ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছিল। কিন্তু ভাস্কৰজ্যোতি মহন্তৰ কনিষ্ঠ ভাতৃ শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত গ্ৰেপ্তাৰ হোৱাৰ পাছত বহু লোকে শ্যামকানু মহন্ত সম্পৰ্কে বহু RTI কৰিছে। আৰু সেইবাবে মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে, যদিহে এই পদত নিয়োজিত হৈ থাকে ভৱিষ্যতে পক্ষপাতিত্বৰ অভিযোগ আহিব পাৰে। আৰু সেইবাবে পদত্যাগ কৰক ভাস্কৰজ্যোতি মহন্তই। মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ মানি অৱশেষত পদত্যাগ কৰিছে ভাস্কৰজ্যোতি মহন্তই। সবিয়ে কথা পাতি আমাৰ সতীৰ্থ মনোজ দুৱৰা উপস্থিত আছে। মনোজ, ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ কি কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে? চাওক, এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো আহিছে যে শ্যামকানু মহন্ত যেতিয়াৰ পৰা আচলতে এই গোটেই ঘটনাটোত জুবিন গাৰ্গৰ ঘটনাটো সোমাই পৰিলে, তাৰপিছত দেখিবলৈ পোৱা গৈছিল যে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ নামো এনেকুৱা ধৰণে আচলতে আনুষংগিকভাৱে তেওঁলোকক লৈ অহা হৈছিল। আৰু শেহতীয়াকৈ ভাস্কৰজ্যোতি মহন্ত যেতিয়া তেওঁ DGPৰ পৰা অৱসৰ লৈছিল, DGP পদৰ পৰা যেতিয়া অৱসৰ লৈছিল, তাৰপিছতে তেওঁ এই দায়িত্বটো দিয়া হৈছিল, তথ্য আয়ুক্ত ৰাজ্যিকভাৱে দিয়া হৈছিল। আৰু তাৰপিছত যিহেতু ৰাইজে দাবী কৰিছিল যে তেওঁলোকে এই পদসমূহৰ পৰা আঁতৰি দিব লাগে, আৰু সেই ক্ষেত্ৰত যেতিয়া RTI ৰিপৰ্ট বহুতে RTI কৰিলে, তাৰপিছত দেখিবলৈ পোৱা গ'ল যে মুখ্যমন্ত্ৰীয়েও এই ক্ষেত্ৰত তেখেতলৈ আচলতে আলোচনা কৰিলে যে এই ক্ষেত্ৰত তেওঁ এই পদৰ পৰা অব্যাহতি লোৱাটো ভাল হ'ব বুলি তেওঁক আচলতে পৰামৰ্শ দিলে। আৰু তাৰপিছতে এই সিদ্ধান্ত লোৱা বুলি আমি জানিব পাৰিছোঁ। ইতিমধ্যে এইগৰাকী ভাস্কৰজ্যোতি মহন্তই এই পদৰ পৰা তেওঁ অব্যাহতি লৈছে বুলি আমাৰ হাতলৈ তথ্য আহিছে। আৰু কিছুমান পিছতে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, কিন্তু সংবাদ মাধ্যমৰ সন্মুখীন হয় নে নহয় সেয়া আমি ক'ব নোৱাৰোঁ এতিয়াই। কিন্তু এটা কথা হ'ল যে এটা কথা শুদ্ধ আৰু নিশ্চিত যে এইগৰাকী ভাস্কৰজ্যোতি মহন্তই পূৰ্বৰ DGP, তেওঁ বৰ্তমান যি দায়িত্বত আছিল। এই মুহূৰ্তত আৰু এটা কথা বিশেষকৈ ক'ব বিচাৰিছোঁ যে শ্যামকানু মহন্তৰ যথেষ্ট অৰ্থনৈতিকভাৱে যিখিনি নতুনকৈ তথ্য লাভ কৰা দেখিবলৈ পোৱা গ'ল SIT-য়ে, আৰু SIT-য়ে লাভ কৰাৰ পাছতে এই অৰ্থনৈতিক যিখিনি বিত্তীয় লেনদেন আছিল, সেই লেনদেনসমূহৰ সন্দৰ্ভতো তদন্ত আৰম্ভ কৰিছে। আৰু এটা কথা আমি জনাওঁ যে কিছুদিন পূৰ্বে লুইত কুমাৰ বৰ্মনে এটা অভিযোগ কৰিছিল যে যেতিয়া DGP আছিল ভাস্কৰজ্যোতি মহন্ত, তেতিয়াই আৰক্ষীৰ ফালৰ পৰা শ্যামকানু মহন্তই কিছু চৰকাৰী সাহায্য লাভ কৰিছিল তেওঁ সেই অনুষ্ঠানবোৰ পতাৰ সন্দৰ্ভত। গতিকে সেই আৰক্ষীৰ পৰা তেওঁ কেনেকৈ পাইছিল, কি পাইছিল, সেই সন্দৰ্ভ বৰ্তমান তদন্ত চলি আছে। গোটেই বিষয়টো এতিয়াও তদন্ত আওতাত আছে। গতিকে এইসমূহ তথ্য এতিয়া লাহেকৈ পোহৰলৈ আহিছে। আৰু ভাস্কৰজ্যোতি মহন্তও যদি সেই তেনেকুৱা ক্ষেত্ৰত বা শ্যামকানু মহন্তৰ সহায়ৰ ক্ষেত্ৰত কিছু হাত আছিল, তেনেহ'লে কিন্তু এইবিলাক কথাও পোহৰলৈ আহিব। আৰু বিশেষকৈ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে এই যিটো দায়িত্বত আছিল ৰাজ্যিক তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, তেওঁ এই পদৰ পৰা অব্যাহতি বৰ্তমান লৈছে। আৰু পৰৱৰ্তী সময়ত আৰু SIT বা CID কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এই ক্ষেত্ৰত বিত্তীয় লেনদেনৰ যিসমূহ তথ্য, সেই তথ্য সন্দৰ্ভত ভাস্কৰজ্যোতি মহন্তৰ নাম সাঙুৰ খাইছে নেকি বা এইবিলাক কথা পোহৰলৈ পিছত আহিব। কিন্তু এতিয়া যিটো তথ্য, সেই তথ্য আপোনালোক জনাওঁ যে এইগৰাকী ভাস্কৰজ্যোতি মহন্ত পূৰ্বৰ DGP, বৰ্তমান তেওঁ এই পদৰ পৰা ৰাজ্যিক তথ্য আয়ুক্ত পদৰ পৰা তেওঁ অব্যাহতি লৈছে।
ধন্যবাদ জ্ঞাপন কৰিছোঁ মনোজ দুৱৰা এই মুহূৰ্তত আৰু ভাস্কৰজ্যোতি মহন্তৰ অৱশেষত ৰাজ্যিক তথ্য আয়ুক্ত পদৰ পৰা পদত্যাগ কৰিছে।